নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টিক আছাম 09 লৈ SBI বেংকৰ ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। নতুনকৈ ইয়াতে SBI CEO অফিচাৰ মেনেজাৰ পদ মুকলি কৰা হৈছে। মুঠ 49টা পদ ইয়াতে মুকলি কৰা হৈছে। যদি আপুনি এপ্লাই কৰিব বুলি ভাবিছে এতিয়া আপুনি সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব। সম্পূৰ্ণ প্ৰচেছ আপুনি ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। বলক ভিডিঅ'খন লাইক কৰক। এপ্লাই কৰিবৰ কাৰণে প্ৰথমে আপুনি এইখন পেজলৈ যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াত আহি যাব পাৰিব। ইয়াত আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ পাই যাব। ইয়াত দেখুৱাইছে SBI বেংক অফ ইণ্ডিয়া এছিষ্টেণ্ট মেনেজাৰ ল। ইয়াতে 20টা পদ মুকলি কৰা হৈছে। নম্বৰ অফ পষ্ট দেখুৱাইছে 20টা। ইয়াতে আপোনাৰ এজ লাগিব মিনিমাম 25 বছৰ আৰু মেক্সিমাম 32 বছৰ হ'ব লাগিব। আৰু আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। আপুনি যদি ডিগ্ৰী পাছ কৰিছে লগতে ল গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখুৱাইছে ল গ্ৰেজুৱেট হু হেভ এনৰল্ড এজ এডভোকেট, যিসকল এক্সপিৰিয়েঞ্চ আছে সিহঁতে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। যদি আপুনি ল কৰিছিলে তেনেহ'লে আপুনি এপ্লাইসমূহ এতিয়াই কৰিব পাৰিব। ইয়াতে আপুনি দেখুৱাইছে ডেপুটি মেনেজাৰ নম্বৰ অফ পষ্ট 29টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে এজ লাগিব আপোনাৰ 25 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ বয়স, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখুৱাইছে আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। এইটো ছেম কোৱালিফিকেশ্যন লাগিব আপোনাৰ যিসকল ডিগ্ৰী পাছ কৰিছে ইন ল যিহেতু পাছ কৰিছে ল কৰিছে সিহঁতে এপ্লাইসমূহ কৰিব পাৰিব। আৰু 5 বছৰৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া এপ্লাইসমূহ কৰিব পাৰিব। কেটেগৰী ৱাইজ আপুনি এছ চিলেকশ্যন পাব। দেখুৱাইছে SC ST কাৰণে 5 বছৰ, OBC 3 বছৰ, PWBD 10 বছৰ আপুনি এছ চিলেকশ্যন পাব। জেনেৰেল OBC কাৰণে এপ্লাই কৰোঁতে আপোনালোকৰ জেনেৰেল OBC আৰু EWC কাৰণে 750 টকা এপ্লাই কৰোঁতে লাগিব, আৰু বাকী যিবোৰ আছে সকলোৱে সম্পূৰ্ণ ফ্ৰীত এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে আপোনাৰ দুধৰণৰ টেষ্ট হ'ব, অবজেক্টিভ টেষ্ট আৰু ডিছক্ৰিপটিভ টেষ্ট। 50 মাৰ্কৰ দুটা হ'ব। ইয়াতে আপুনি পাছ কৰিলে চাকৰিসমূহ লাভ কৰিব। এতিয়া কথা হ'ল আপোনালোকে এপ্লাইসমূহ কেনে কৰিব। এপ্লাই কৰাৰ কাৰণে মই ডিছক্ৰিপশ্যন লিংকসমূহ দি থৈছোঁ, তাৰ পৰা আপুনি কৰিব পাৰিব। দেখুৱাইছে লাষ্ট ডেট হৈছে 14 জুলাইলৈকে আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে কি কৰিব আপুনি এইখন পেজত স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াত দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ পাব। ইয়াতে ক্লিক কৰি আপুনি এপ্লাইসমূহ কৰিব পাৰিব। যদি কিবা সুবিধা পায় কমেণ্টত জনাব। লগ কমেণ্টতে ভিডিঅ'ত। ধন্যবাদ।